সদৌ অসম ছাত্ৰ সন্থাক উভতি ধৰিছে শৃংখল চলিহাই। শৃংখল চলিহাই কৈছে আছু কেতিয়াও বিচাৰক হ'ব নোৱাৰে, আছুৱে কেতিয়াও ৰায়দান কৰিব নোৱাৰে, ৰায়দান কৰিবলৈ ন্যায়ালয় আছে। শংকৰজ্যোতি বৰুৱাৰ প্ৰসংগ উত্থাপন হৈছে। শংকৰজ্যোতি বৰুৱাক লৈ কালিৰ দিনটোত আছুৱে স্থিতি স্পষ্ট কৰিছিল। কি কাৰণত শংকৰজ্যোতি বৰুৱাৰ সন্দৰ্ভত আছুৱে মাত পতা নাই তাক লৈ সমুজ্জ্বল ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই এখন সংবাদমেল দিছিল। সংবাদমেলত তেওঁলোকে কৈছিল যে ছাত্ৰীৰ যৌন নিৰ্যাতনত অভিযুক্ত এজন ব্যক্তিৰ কাৰণে আছুৱে মাত মাতিব বুলি ভবাটো ভুল, এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। তাৰ পিছতে কিন্তু এতিয়া শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত শৃংখল চলিহাই আজি আছুক উভতি ধৰি পেলাই কৈছে যিটো গোচৰ যিগৰাকী ছাত্ৰীয়ে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বা যৌন শোষণৰ অভিযোগ আনিছিল, সেইগৰাকী ছাত্ৰীয়ে যিটো গোচৰ দিছে সেই গোচৰটো আবেদন কৰা হৈছিল আৰু এতিয়াও আদালতত বিচাৰাধীন হৈ আছে। তেনে পৰিস্থিতিত শংকৰজ্যোতি বৰুৱাক যৌন শোষণত অভিযুক্ত বুলি ক'বলৈ আছু কোন, এই মন্তব্য কৰিছে শৃংখল চলিহাই। কৈছে এগৰাকী যুৱতীয়ে ন্যায় বিচাৰি গৈছে আদালতৰ ওচৰলৈ, আদালতে তাৰ ৰায় দিব শংকৰজ্যোতি বৰুৱা দোষী নে নিৰ্দোষী। এই ক্ষেত্ৰত আছুৱে আগতীয়াকৈ যেনেকুৱা ধৰণৰ মন্তব্য কৰিছে, তেওঁ কৈছে যে আছু জাজ কৰিব নোৱাৰে বুলি কৈছে, আছুৱে জাজমেণ্ট দিয়া বুলি শৃংখল চলিহাই মন্তব্য কৰিছে শিৱসাগৰত কিছু সময় পূৰ্বে। আৰু লগতে শংকৰজ্যোতি বৰুৱাই ন্যায় পাবই বুলি শৃংখল চলিহাই কৈছে। আৰু আজিৰ দিনটোত তাতোতকৈ ডাঙৰ কথা, যিটো তেল ডিপুক লৈ দুলীয়াজনৰ যোনটো পেট্ৰল পাম্প আছিল, নাম আছিল বীৰেন সিং পেট্ৰল পাম্প, সেই বীৰেন সিং পেট্ৰল পাম্পত এটা মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। আৰু এই মাৰপিটৰ ঘটনাৰ পিছতেই সেই তেল ডিপুটোত থকা তনু চাহি নামৰ এগৰাকী যুৱতী আৰু তেওঁৰ পিতৃয়ে শংকৰজ্যোতি বৰুৱাৰ নাম লৈ আৰু অন্য দুজন ব্যক্তিৰ নাম লৈ দুলীয়াজান থানাত এখন এজাহাৰ দাখিল কৰিছিল। আৰু এজাহাৰ দাখিল কৰাৰ পিছতেই দুলীয়াজান আৰক্ষীয়ে অতি তৎপৰতাৰে প্ৰাক্তন আছু নেতাজনক প্ৰথমতে আটক কৰিছিল আৰু নিশাৰ ভাগলৈ তেখেতক গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগাই লৈ যোৱা হৈছিল। যি কথাও কিন্তু সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। এজন প্ৰাক্তন আছু নেতা যিজনে দুলীয়াজান অঞ্চলটোত বিভিন্ন ধৰণৰ বৰ্তমানো তেওঁ সামাজিক কাৰ্যকলাপত তেওঁ জড়িত হৈ আছিল। দুলীয়াজান বিহুৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। স্থানীয় বহু লোকৰ বাবে শংকৰজ্যোতি বৰুৱাই কাম কৰিছে বুলি একাংশ স্থানীয় লোকে কৈছিল। আৰু পিছত যেতিয়া সমগ্ৰ ঘটনা হেণ্ডকাফ লগোৱা ঘটনা চৰ্চালৈ আহিল, তাৰপিছত মুখ্যমন্ত্ৰীয়ে ক'ব লগা হ'ল যে হেণ্ডকাফ লগাই নিব নোৱাৰে। বৰ্তমানো শংকৰজ্যোতি বৰুৱাক আটক কৰি ৰখা হৈছে, তেখেত বৰ্তমান ন্যায়িক জিম্মাত আছে। কিন্তু তাৰ পাছতো তনু চাহিৰ বিৰুদ্ধে এই শৃংখল চলিহাৰ যিটো আমাৰ বীৰ লাচিত সেনা আছে, বীৰ লাচিত সেনা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তৎপৰ হৈছিল। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল, দুলীয়াজান বন্দৰ ঘোষণা কৰিছিল, শৃংখল চলিহাক আটক কৰিব লগা হৈছিল আৰু তনু চাহি নামৰ যুৱতীগৰাকীক দুলীয়াজান আৰক্ষীয়ে মুকলি কৰি দিছিল। আৰু আজি পুনৰ 4 দিনৰ পাছত সেই তেল ডিপুটো খোল খাইছে দুলীয়াজানৰ, যিটোক লৈ পেলাই শৃংখল চলিহাৰ এটা প্ৰতিবেদন আহিছিল। তেওঁ কৈছে যে কেনেকৈ বীৰেন সিং পেট্ৰল পাম্পটো পুনৰ খোল খালে, কোনে এই সন্দৰ্ভত এই পেট্ৰল ডিপুটো খুলিবলৈ নিৰ্দেশ দিলে, ইয়াৰ ওপৰতো এটা ৰহস্য আৱৰ্তত আছে। কাৰণ অইল ইণ্ডিয়াৰ ভিতৰত আছে, অইল ইণ্ডিয়াৰ তত্বাৱধানত সেই তেল ডিপুটো আছে আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছিল। প্ৰতিবেদন ৰাজহুৱা নকৰাকৈ কেনেকৈ সেই তেল ডিপুটো খোল খালে তাক লৈ ৰহস্য আছে। আৰু পেট্ৰল ডিপুটো যদি খোলেই থাকে, খোল খাই আজি যিহেতু কটকটীয়া নিৰাপত্তাৰ মাজত তেল ডিপুটো খোলা হৈছে, তাত এতিয়াও আৰক্ষী নিৰাপত্তাৰক্ষী আছে আৰু আৰক্ষী নিৰাপত্তাৰক্ষী থকাৰ মাজতেই তাত একাংশ লোকে তেল ভৰাবলৈ গৈছে। যদিও তেল ডিপুটোত মানুহৰ জনসমাগম কম, কিন্তু খোলা হৈছে তেল ডিপুটো 4 দিনৰ পিছতেই। এজন ছাত্ৰ নেতা বৰ্তমানো ন্যায়িক জিম্মাত আছে, তেখেতক গ্ৰেপ্তাৰ কৰি ৰখা হৈছে। স্পষ্টকৈ যুৱতীগৰাকীয়ে পিছত কৈছিল যে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে মই এজাহাৰত নাম দিয়া নাছিলোঁ, বাৰম্বাৰ মিছা কথা কৈছিল আৰু তেওঁৰ নাম এজাহাৰত স্পষ্টকৈ উল্লেখ আছিল। প্ৰসংগ উত্থাপন হৈছে যে শংকৰজ্যোতি বৰুৱা ৰাজনীতিৰ বলি হৈছে নেকি। তেওঁক যিহেতু আছুৰ পৰা তেওঁক অপসাৰিত কৰা হৈছিল, তেওঁ আছুৰ পৰা নিজে পদত্যাগ ল'ব লগা অৱস্থাৰ সৃষ্টি হৈছিল এটা বিতৰ্কৰ পাছত। তাৰপিছত কিন্তু আছু শংকৰজ্যোতি বৰুৱাৰ পক্ষত নাছিল আৰু একাংশই ভুল পথেৰে সমগ্ৰ বিষয়টো লৈ যাব বিচাৰিছিল। কোৱা হৈছিল যে শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত যোৱা একাংশ যুৱকে সেই পেট্ৰল ডিপুটো দখলৰ বাবে চেষ্টা কৰিছিল। পৰৱৰ্তী পৰ্যায়ত সেইটো কথা শংকৰজ্যোতি বৰুৱাৰ ফালৰ পৰা কোৱা নাছিল, সেইটো স্পষ্ট হ'ল। তাৰপিছত কিন্তু সকলো ফুটুকাৰ ফেন হ'ল। এতিয়া পুনৰ সেই পেট্ৰল ডিপুটো খুলি দিয়া হৈছে। শৃংখল চলিহাই এবাৰ আছুক টাৰ্গেট কৰিছে, কৈছে আছু কেতিয়াও বিচাৰক হ'ব নোৱাৰে। শৃংখল চলিহাই কি মন্তব্য কৰিছে আমি আপোনালোকক এবাৰ শুনাব বিচাৰিছোঁ। এটা কথা স্পষ্ট,
তেওঁলোকৰ সংগঠনৰ কথাৰ মাজত আমাৰ ক'বলগীয়া একো নাই, তেওঁলোকৰ এইটো আভ্যন্তৰীণ বিষয়। কিন্তু ছোৱালীজনীয়ে এটা গোচৰ শংকৰৰ ওপৰত দিছে, গোচৰটো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। কিন্তু কালি মই কেইজনমান মানুহক দেখিলোঁ, তেওঁলোকে জাজৰ দৰে কথা কৈছে যেন শংকৰজ্যোতিক দোষী সাব্যস্ত কৰা হৈছে ইতিমধ্যে। এতিয়া প্ৰশ্নটো হৈছে তেওঁলোক জাজ হ'ব নোৱাৰে আৰু তেওঁলোকে ৰায় দিব নোৱাৰে। এতিয়া আমাৰ ক্ষেত্ৰতো আমি এজন মানুহক থু মাৰিছোঁ বুলি এটা ভুৱা নিউজ প্ৰচাৰ কৰিছিলে, পিছৰ পৰ্যায়ত ন্যায়ালয়ে আমাক তাৰ পৰা দোষমুক্ত ঘোষণা কৰিলে, কাৰণ আমি এইটো ক্ৰাইম কৰা নাছিলোঁ বুলি প্ৰমাণ হ'ল। এতিয়া সেইকাৰণে আমি কৈছোঁ, কাৰোবাৰ ব্যক্তিগত কথা বতৰাত মাত মতাৰ কাৰো অধিকাৰ নাই আৰু কোনো মানুহ জাজ হ'বলৈ চেষ্টা কৰিব নালাগে, সেইটোৱে আমাৰ মতামত। আৰু আমি আশাবাদী শংকৰজ্যোতিয়ে ন্যায় পাব, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত ভৰসা আছে। চাওক, যেতিয়া পেট্ৰল পাম্পটো বিৰলা চিট থানা অসমে বন্ধ কৰিছিলে, তেতিয়া এখন তাত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিলে অইলে। এতিয়া কথাটো হৈছে, তদন্ত সমিতিৰ প্ৰতিবেদন ক'ত? তদন্ত সমিতিৰ প্ৰতিবেদন নথকাকৈ বা ৰাজহুৱা নকৰাকৈ তেল ডিপুটো খুলিব নোৱাৰে। অইল ইণ্ডিয়া আইনৰ উৰ্ধত নহয় আৰু এইটো জবাবদিহি কৰিব লাগিব। আৰু এই বিষয়ে কাইলৈ, আজি যিহেতু দেওবাৰ, কাইলৈ অইলৰ লগত এই বিষয়ে আলোচনাত বিৰলা চিট থানা অসমৰ নেতৃবৰ্গ বহিব। এটা কথা স্পষ্ট, শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া শুনিলে তেওঁ আছুক টাৰ্গেট কৰিছে, কৈছে আছুৱে কেতিয়াও বিচাৰক হ'ব নোৱাৰে আৰু তেওঁলোকে যি ধৰণে কথাসমূহ কৈছে তেওঁলোকে ন্যায় দিয়াৰ ধৰণে হৈছে বুলি শংকৰজ্যোতি শৃংখল চলিহাই ক'ব বিচাৰিছে আৰু আইনৰ উৰ্ধত কোনো নহয় বুলি তেওঁ মন্তব্য কৰিছে। আৰু তাতোতকৈ ডাঙৰ কথা যে আজিৰ দিনটোত বিতৰ্কত থকা 21 মে'ৰ পৰা বন্ধ হৈ আছিল BN সিং তেল ডিপু আৰু BN সিং তেল ডিপুত মাৰপিটৰ ঘটনা, ইটোৰ পিছত সিটো মাৰপিটৰ দৃশ্য কিন্তু এতিয়া ৰাজহুৱা হৈ আছে। তাত দেখা গৈছিল যে একাংশ বিহাৰী সম্প্ৰদায়ৰ দুটা ফৈদৰ মাজতে আচলতে মাৰপিটখন হৈছিল, দুটা পক্ষৰ মাজত লিজত তেল ডিপুটো দিয়াক লৈ পেলাই মাৰপিটখন হৈছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত তাত চান্দাৰ কথা ওলাল, প্ৰাক্তন আছু নেতাৰ প্ৰসংগ আহিল, তাত প্ৰাক্তন আছু নেতা এজন গ্ৰেপ্তাৰ হ'ব লগা হ'ল। এগৰাকী যুৱতীক আটক কৰিলে, আটক কৰি নিশাৰ ভাগত তেখেতক AMCHলৈ নিয়া হ'ল আৰু অতি ৰহস্যজনকভাৱে সেই যুৱতীগৰাকীক তনু চাহি নামৰ যুৱতীগৰাকীক ৰিলিজ কৰি দিয়া হ'ল, তেখেতক মুকলি কৰি দিয়া হ'ল। কিন্তু সেই যুৱতীগৰাকীয়ে যেতিয়া নিজেই কৈছে যে এই ঘটনাটোৰ লগত শংকৰজ্যোতি বৰুৱা সংযুক্ত নাছিল, তেওঁৰ নাম মই দিয়া নাছিলোঁ, কিন্তু তাৰ পাছতো শংকৰজ্যোতি বৰুৱা বৰ্তমান ন্যায়িক জিম্মাত থাকিব লগা হৈছে। সেইটো কিন্তু ক'ৰবাত নহয় ক'ৰবাত ৰহস্যৰ কথা। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনা এই ক্ষেত্ৰত শংকৰজ্যোতি বৰুৱাৰ পক্ষত থিয় হৈছে আৰু কৈছে যে শংকৰজ্যোতি বৰুৱাক টাৰ্গেট কৰা হৈছে, ৰাজনৈতিক মেৰ পাকত সোমাই পৰিছে শংকৰজ্যোতি বৰুৱা। আৰু তাৰ পিছতো যেতিয়া কালি তেওঁলোকৰ শংকৰজ্যোতি বৰুৱাৰ একালৰ সতীৰ্থ উৎপল শৰ্মা আৰু জ্যেষ্ঠ আমাৰ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য তেখেতলোকে যেতিয়া এটা মন্তব্য কৰিলে যে আমাৰ পৰা যৌন শোষণত অভিযুক্ত এজন প্ৰাক্তন আছু নেতাৰ সপক্ষে থাকিব লাগিব বুলি ভাবিব নালাগে, এনেকুৱা ধৰণৰ মন্তব্য আছুৰ ফালৰ পৰা আহিছিল। তাৰপিছতে কিন্তু বহুজন লোকৰ প্ৰতিক্ৰিয়া আহিছে, কৈছে ঠিক আছে তেওঁলোকে শংকৰজ্যোতি বৰুৱাৰ সপক্ষে মত দিয়া নাই, কিন্তু তেওঁলোকে যি বিচাৰ চলি থকা বিচাৰাধীন এটা বিষয়ক লৈ আদালতত যিটো কথা বিচাৰ চলি আছে, এতিয়াও ন্যায় দিয়া নাই, ৰায়দান কৰা নাই আদালতে, তেনে ক্ষেত্ৰত এজন প্ৰাক্তন আছু নেতাক তেওঁলোকে কেনেকৈ যৌন শোষণত অভিযুক্ত বুলি ক'ব পাৰে, তাক লৈ কিন্তু প্ৰসংগ উত্থাপন হৈছে আৰু কোৱা হৈছে যে ব্যক্তিগত শত্ৰুতাৰ বাবে আছুত এই ফাট বুলি ইতিমধ্যে ক'ব বিচাৰিছে। কাৰণ যেতিয়া শংকৰজ্যোতি বৰুৱাই আছু এৰিছিল তাৰ অন্যতম কাৰণো আছিল কিন্তু উৎপল শৰ্মা, তেওঁলোকৰ মাজত মুকলি সংঘাত আছিল আৰু সংঘাতৰ পিছতেই শংকৰজ্যোতি বৰুৱাই আছু এৰিছিল। তাৰপিছত তেওঁ নিজাববীয়াকৈ দুলীয়াজানৰ তেখেতৰ যিখিনি স্থানীয় স্থান আছে তাত তেওঁ কিছু সামাজিক বা ৰাজহুৱা কামত নিজে লাগি আছিল, তো সেইখিনি পৰৱৰ্তী সময়ত দেখা যাব। কিন্তু দুলীয়াজানৰ যিটো তেল ডিপু BN সিং তেল ডিপু আজি 4 দিনৰ পিছত খোল খাইছে, কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছে, অইলৰ আণ্ডাৰত আছে সেই তেল ডিপুটো, কিন্তু দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল অইলে, কিন্তু তাৰ প্ৰতিবেদন অতি ৰহস্যজনকভাৱে ৰাজহুৱা নহ'ল আৰু ৰাজহুৱা নোহোৱাৰ আগতেই তেওঁলোকে পেট্ৰল ডিপু খুলিলে আৰু কৈছে অইল, শৃংখল চলিহাই এইটো কথাই কৈছে যে অইল ইণ্ডিয়া লিমিটেড আইনৰ উৰ্ধত নহয়। বীৰ লাচিত সেনাৰ নেতৃত্ব অইলৰ লগত আলোচনাত বহিব আৰু পৰৱৰ্তী পৰ্যায়ত বীৰ লাচিত সেনাৰ কেনেকুৱা ধৰণৰ কাৰ্যসূচী হ'ব, কাৰণ দুলীয়াজান বন্ধ ঘোষণা কৰিছিল তেওঁলোকে। আৰু এই ঘটনাৰ পৰা ক'ৰবাত নহয় ক'ৰবাত এটা অসমীয়া অনা অসমীয়া এটা সংঘাত আৰম্ভ হোৱাৰ নিচিনা হৈছিল, যিটো পৰৱৰ্তী পৰ্যায়ত সমালোচনা সেইটো বিষয়টো তাৰ পৰা ফালৰি কাটি আহে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে
যিটো তেল ডিপুৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লগা আছিল এতিয়াও কিছুমান ভিডিঅ' ওলাই আছে প্ৰথমতে যুৱতীগৰাকীয়ে কৈছিল তেখেতক আচু নেতাই মাৰিছে বুলি পৰৱৰ্তী পৰ্যায়ত দেখা গৈছিল এজন কলা ৰঙৰ চাৰ্ট পিন্ধা এজনহে তেখেতক গটিয়াই দিছিল আৰু সেই য'ত মাৰপিট ঘটনা সংঘটিত হৈছিল তাৰ বহু দূৰত শংকৰজ্যোতি বৰুৱাই অৱস্থান লৈছিল শংকৰজ্যোতি বৰুৱা সেই ঘটনাৰ পৰা বহু দূৰত আছিল দূৰৰ পৰা সেই মাৰপিটৰ ঘটনা তেখেতে প্ৰত্যক্ষ কৰি আছিল শংকৰজ্যোতি বৰুৱাই ব্যক্তিগতভাৱে গৈ তাত মাৰপিট কৰা কোনো ধৰণৰ দৃশ্যাংশ এতিয়ালৈকে আমি দেখা নাই তেওঁ বুজাবলৈ গৈছিল বুলি প্ৰথমতে স্পষ্ট কৰি দিছিল কিন্তু তাৰ পিছত একাংশই ক'ব বিচাৰিছিল তেওঁ নেতৃত্বত সেইটো মাৰপিট হৈছে বুলি এই ধৰণৰ প্ৰসংগ উত্থাপন হৈছিল আৰু অতি ৰহস্যজনকভাৱে তনু চাহি নামৰ যুৱতীগৰাকীয়ে নিজৰ মন্তব্য 4-5 বাৰ সলনি কৰিছিল তেওঁ প্ৰথমতে কৈছিল শংকৰজ্যোতি বৰুৱাৰ নাম এফআইআৰ দিয়া নাই কিন্তু তেওঁ যখন এফআইআৰ দিছিল সেই এফআইআৰখনত শংকৰজ্যোতি বৰুৱাৰ নামটো স্পষ্টভাৱে উল্লেখ কৰা আছিল জেৰাৰ সময়তো কিন্তু এগৰাকী তনু চাহিয়ে কেইবাবাৰ মন্তব্য সাল সলনি কৰিছিল আৰু গ্ৰেপ্তাৰ হোৱাৰ আগে আগে গ্ৰেপ্তাৰৰ ভয়ত এখন নাটক ৰচনা কৰিছিল হাতজোৰ কৰি তেওঁ মাফ কৰিছিল আৰু তেওঁ এটা কথা ডাঙৰকৈ কৈছিল যে ফ্ৰী মে খানে বলে আদমি হে সব এই কথাটো কাক কৈছিল তাক লৈ সমগ্ৰ ৰাজ্যৰ এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কিন্তু পিছৰ পৰ্যায়ত দেখা গৈছিল যে দুটা বিহাৰী সম্প্ৰদায়ৰ ফৈদৰ মাজতে আচলতে এই মাৰপিটখন হৈছিল আৰু তাত বলিৰ পথা সজোৱা হৈছিল খুব সম্ভৱ শংকৰজ্যোতি বৰুৱাক তাৰ তদন্ত চলাই থকা হৈছে মাজত আছে শৃংখল চলিহা বীৰ লাচিত খানা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেওঁলোকে এতিয়াও শংকৰ বৰুৱাৰ সপক্ষে মত দি আছে কৈছে শংকৰ বৰুৱাই ন্যায় পাব লাগিব আৰু তাৰ বিপৰীত স্থিতিত এতিয়া আছু আছে একালৰ সতীৰ্থ শংকৰজ্যোতি বৰুৱাৰ উৎপল শৰ্মা আৰু সমুজ্জ্বল ভট্টাচাৰ্যই তেখেতক এক প্ৰকাৰ যি যৌন শোষণ কৰা এজন ব্যক্তি বুলি কালি ক'লে তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কিছু সময় পূৰ্বে শিৱসাগৰৰ পৰা শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া আহিল আৰু শৃংখল চলিহাই স্পষ্টভাৱে কৈছে আছু কেতিয়াও বিচাৰক হ'ব নোৱাৰে ৰায় দিব আদালতে ধন্যবাদ